ফাইনেলি বন্ধুসকল আজি দিনটোতে ফ্ৰী চৰকাৰী টয়লেটৰ ওপৰত অসম চৰকাৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল যোনটো নেকি চৰকাৰ ফালৰ পৰা খবৰ আহিছে আপোনালোকে এইবাৰ যোনটো নেকি ফ্ৰী চৰকাৰী টয়লেটৰ যোনটো নেকি টকা আপোনালোকে কেতিয়া লাভ কৰিব, কোনটো মাহত কোনটো তাৰিখত, তো তাৰ ওপৰত বৰ্তমান অসম চৰকাৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। আৰু লগতে আপোনালোক যিসকল লোকে এইবাৰ আপোনালোকে লাভ কৰিব তো সেই লিষ্টখন বৰ্তমান চৰকাৰে মুকলি কৰিছে। যোনখন নেকি লিষ্টত আপোনাৰ নামটো থাকিলে আপোনালোকে চৰকাৰী টয়লেটত আপোনাৰ 18,000 টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেই লিষ্টখন কেনেধৰণে আপোনালোকে চেক কৰিব পাৰিব, বৰ্তমান সেই লিষ্টখন মুকলি কৰা হৈছে। তো সবিশেষ আপুনি কেনেধৰণে আপোনালোকৰ মোবাইলৰ পৰা চেক কৰিব সবিশেষ আপোনালোকে এই ভিডিঅ'তে জানিব পাৰিব। আৰু কোনটো মাহত কোনটো তাৰিখত আপোনালোকে চৰকাৰী টয়লেটৰ আপোনাৰ টকাটো লাভ কৰিব তো সবিশেষ আপোনালোকে এই ভিডিঅ'তে জানিব পাৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে চেনেলটো লাইক এটা কৰিবলৈ নাপাহৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকে প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো আপোনালোকৰ মোবাইলত লাভ কৰিব পাৰিব। তো বন্ধুসকল বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ যোনটো নেকি চৰকাৰ ফালৰ পৰা বৰ্তমান যোনখন নেকি লিষ্ট মুকলি হৈছে আপোনালোকে কেনেধৰণে আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে চেক কৰিব পাৰিব। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে প্ৰথমে আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰিব। তো বন্ধুসকল আপোনালোকে অ'পেন কৰাৰ পাছত এই চাৰ্চ বাৰত আপোনালোকে লিখিব স্বচ্ছ ভাৰত মিছন। তো তাৰ পৰা আপোনালোকে চাৰ্চ কৰিব। তো আপোনালোকে চাৰ্চ কৰাৰ লগত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ফোনটো ওপৰলৈ স্ক্ৰল কৰিব। তো স্ক্ৰল কৰাৰ পাছত আপোনালোকে ইয়াত কেইবাটাও অপশ্যন দেখিবলৈ পাব। তো ইয়াৰে প্ৰথম অপশ্যনত যোনটো নেকি আছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে এই অপশ্যনটোত ক্লিক কৰাৰ পাছত তো বন্ধুসকল আপোনালোকে দেখিছে এনেধৰণৰ আপোনালোকে এটা পেজ অ'পেন আহিব। তো এতিয়া বন্ধুসকল প্ৰথম আপোনালোকে আপোনালোকৰ ফোনটো ডেস্কটপ ছাইড কৰি ল'ব লাগিব। তো সেইটো কাৰণে আপোনালোকে ৰাইট ছাইডে আপোনাৰ 3টা ডট দেখিছে, তো ইয়াত ক্লিক কৰিব। তো ক্লিক কৰাৰ পাছত আপোনালোকে ডেস্কটপ ছাইড আপোনালোকে কৰি ল'ব। তো বন্ধুসকল আপোনালোকে ডেস্কটপ ছাইড কৰি লোৱাৰ পাছত আপোনালোকে চাব আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন আহিব, অৰ্থাৎ আপোনাৰ ডেস্কটপ ছাইড হৈ যাব। তো তাৰ পৰা বন্ধুসকল আপোনালোকে ফোনটো ওপৰলৈ স্ক্ৰল কৰিব। তো স্ক্ৰল কৰাৰ পিছত আপোনাৰ তলত 6টাকৈ অপশ্যন দেখিবলৈ পাব, 6টা নহয় 7টাকৈ অপশ্যন আপোনালোকে দেখিবলৈ পাব। তো ইয়াতে বন্ধুসকল আপোনালোকে প্ৰথম অপশ্যনত যোনটো নেকি আছে নাও ইয়ৰ স্বচ্ছ ভাৰত ডাটা, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে এই অপশ্যনটো ক্লিক কৰাৰ পাছতে তো বন্ধুসকল আপোনালোকে দেখিছে আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন হৈছে। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত কেইবাটাও অপশ্যন দেখিবলৈ পাইছে। তো ইয়াৰে ভিতৰত আপোনালোকে চাব তলত আপোনালোকে এটা অপশ্যন দেখিবলৈ পাব MR13A যোনটো নেকি অপশ্যন লিখা আছে। তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। আপোনালোকে যিহেতু আপোনালোকে সেই লিষ্টখন চেক কৰিব বিচাৰিছে তো সেইটো কাৰণে আপোনালোকে MR13A এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো তাৰ পৰা বন্ধুসকল আপোনালোকে দেখিছে আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াতে চাব তো আপোনালোকে প্ৰথম আপোনালোকৰ যোনটো নেকি ষ্টেট, তো সেই ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে প্ৰথম মই ষ্টেটটো চিলেক্ট কৰি লৈছোঁ। তো বন্ধুসকল আপোনালোকে এতিয়া ইয়াত ষ্টেটটো চিলেক্ট কৰাৰ পাছত আপোনালোকে অলপ ৱেইট কৰিব। তো বন্ধুসকল আপোনালোকে ষ্টেটটো চিলেক্ট কৰাৰ পাছত আপোনালোকৰ আকৌ এনেধৰণৰ এটা পেজ অ'পেন আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত আপোনাৰ যোনটো নেকি ডিষ্ট্ৰিক্ট, তো সেই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। তো বন্ধুসকল মই এতিয়া ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি লৈছোঁ। তো বন্ধুসকল আপোনালোকে ইয়াত আপোনাৰ যোনটো নেকি ডিষ্ট্ৰিক্ট, তো সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তো বন্ধুসকল আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত দেখিছে আপোনাৰ যোনটো নেকি ব্লক, তো সেই ব্লকটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। আপোনাৰ যোনটো ব্লক হয় সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব। তো বন্ধুসকল মই এতিয়া ব্লকটো চিলেক্ট কৰি লৈছোঁ। তো বন্ধুসকল আপোনালোকে ইয়াত আপোনাৰ ব্লকটো চিলেক্ট কৰাৰ পাছত তো আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত দেখিছে আপোনাৰ যোনটো নেকি গাঁও পঞ্চায়ত, তো সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। আপোনালোকৰ ডিষ্ট্ৰিক্টত আপোনালোকৰ যিখিনি গাঁও পঞ্চায়ত তো সেইখিনি শ্ব' কৰিব। তো ইয়াৰে পৰা আপোনাৰ গাঁও পঞ্চায়তটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো বন্ধুসকল মই এতিয়া চিলেক্ট কৰি লৈছোঁ। তো বন্ধুসকল আপোনালোকে গাঁও পঞ্চায়তত চিলেক্ট কৰাৰ লগত আপোনালোকে দেখিছে যে আপোনালোকে সেই লিষ্টখন অ'পেন হৈছে। তো বন্ধুসকল এইখনেই হৈছে নতুন লিষ্ট যোনখন নেকি চৰকাৰ ফালৰ পৰা বৰ্তমান ফ্ৰী চৰকাৰী টয়লেটৰ লিষ্ট মুকলি হৈছে। তো এই লিষ্টখনতে আপোনাৰ নামটো চাব যে আপোনালোকে এই লিষ্টখনত আপোনাৰ নামটো আছেনে নাই, আপোনালোকৰ পঞ্চায়তত কিমানগৰাকী লোকে আপোনালোকে লাভ কৰিছে বা আপোনাৰ নামটো ইয়াত আছেনে নাই।
যদি বন্ধুসকল আপোনালোকে এই লিষ্টখনত আপোনাৰ নামটো আছে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে অতি সোনকালে আপোনালোকে ফেব্ৰুৱাৰী মাহতে আপোনালোকে চৰকাৰৰ ফালৰ পৰা 28,000 টকা আপোনালোকে লাভ কৰিব, যোনটো নেকি চৰকাৰৰ ফালৰ পৰা বৰ্তমান আপডেট আহিছে। আৰু লগতে বন্ধুসকল আপোনালোকক মই এইখিনিতে আৰু এটা কথা জনাই থ'ব বিচাৰিছোঁ, আপোনালোকে যেতিয়া নেকি পঞ্চায়তত আপোনালোকে ক্লিক কৰিব তো আপোনালোকৰ অলপ প্ৰব্লেম হ'ব পাৰে। আপোনাৰ নেক্সট যোনটো নেকি আপোনাৰ ফাইনেল লিষ্টখন আপোনালোকৰ মোবাইলত মুকলি নহ'ব পাৰে, কাৰণ বৰ্তমান ইয়াত টেকনিকেল ইছ্যু চলি আছে। আপোনালোকে সেইটো কাৰণে ট্ৰাই কৰি থাকিব। তো বৰ্তমান বন্ধুসকল মোৰ প্ৰব্লেম হৈ আছিলে, মই বহুত ট্ৰাই কৰাৰ পাছতে এই লিষ্টখন মুকলি হৈছে। তো বন্ধুসকল আপোনালোকৰ এনেধৰণৰ প্ৰব্লেম হ'ব পাৰে লিষ্টখন ওলাওঁতে, তো সেইটো কাৰণে আপোনালোকে ট্ৰাই কৰি থাকিব। তো যি কি নহওক বন্ধুসকল আপোনালোকে এনেধৰণে আপোনালোকৰ মোবাইলৰ পৰাই আপোনালোকে সেই লিষ্টখন চেক কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ আপডেটবোৰ লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ' ইমানতে ৰাখিছোঁ।